নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল বহুত বেছি ইম্পৰ্টেণ্ট এটা আপডেট ঠিক নহয় ৰিমাইণ্ডাৰ বুলি ক'ব পাৰে। সো ভিডিঅ'টো ক্যাজুৱেলি বনাই আছোঁ বুলি আপোনালোকে মেটাৰটো ক্যাজুৱেলি নল'ব, বহুত বেছি ইম্পৰ্টেণ্ট মেটাৰ হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয়। যিসকলে এডিআৰিত হওক, আসাম পুলিচ হওক বা অসম চৰকাৰৰ অন্যান্য যিকোনো চৰকাৰী চাকৰিত আবেদন কৰা কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কাৰণ সক এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰি ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে আপডেটটো আপোনালোকে অলৰেডি জানে, ঠিক আছে। সো 2 জানুৱাৰী 2024 আগত যিসকল লোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে বা ৰি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে আকৌ ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেৱা সেতু পৰ্টেলত, মানে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সৰি সো কথাটো এনেকুৱা যে এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি আপোনালোকে 15 আগষ্টৰ আগত ৰি ৰেজিষ্ট্ৰেশ্যন নকৰে তেন্তে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ইনভ্যালিড হৈ যাব, অৰ্থাৎ অমান্য হৈ যাব, ঠিক আছে। সো মই আকৌ ৰিপিট কৰি দিছোঁ, 2 জানুৱাৰী 2024 আগত যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰি ৰেজিষ্ট্ৰেশ্যন কৰিছে বা ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, অৰ্থাৎ ৰি ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে, তাতে আপোনালোকে ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু এইটো ক'ত কৰিব পাৰিব আপোনালোকে সেৱা সেতু বুলি এটা অসম চৰকাৰৰ ৱেবছাইট আছে, পৰ্টেল আছে, তাতে আপোনালোকে ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ বনাইছে আপোনালোকে নিশ্চিতভাৱে জানে যে এইটো সেৱা সেতু পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বা ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা যায়, ঠিক আছে। সো যিসকলে এডিআৰি হওক, আসাম পুলিচ হওক বা অন্যান্য অসম চৰকাৰৰ চাকৰিত আবেদন কৰিছে তেওঁলোকে এইটো নিশ্চিতভাৱে কৰিবই লাগিব। লাষ্ট ডেট হৈছে 15 আগষ্ট 2024 আৰু 15 আগষ্টত মোষ্ট প্ৰবেবলি সাৰ্ভাৰ ডাউন হৈ যাব। সো আপোনালোকে 14 তাৰিখত এনি হাউ কৰি লওক, যদি পাৰে আজি ৰাতিৰ ভিতৰতে কৰি লওক বা কালি মৰ্নিঙৰ ভাগত কৰি লওক, আদাৰৱাইজ আপোনালোকে সাৰ্ভাৰ মানে ইস্যুজ পাব আৰু তেতিয়া আপোনালোকৰ OTP নাহিব, এয়া নহ'ব সেয়া নহ'ব, এনে ধৰণৰ বহুত ধৰণৰ প্ৰব্লেম ফেচ কৰিব। সো লাষ্ট ডেট 15 আগষ্ট 2024, তাৰ আগতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি ৰেজিষ্ট্ৰেশ্যন কৰি লওক, নহ'লে আপোনালোকে হয়তো আগন্তুক এডিআৰি যি গ্ৰেড 3 আৰু গ্ৰেড 4 এডমিট ৰিলিজ হ'ব সেয়া আপোনালোকে এডমিট নাপাবও পাৰে, বা আসাম পুলিচৰ যি এডমিট উলিয়াবলগীয়া আছে সেয়া নাপাবও পাৰে, কাৰণ আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে সেইটো ইনভ্যালিড হৈ যাব, অমান্য হৈ যাব। সো সৰি আপোনালোকৰ এডমিট নোপোৱাৰ সম্ভাৱনা বহুত বেছি আছে, বা এডমিট পালেও আপোনালোকে যদি চাকৰিত ইণ্টাৰভিউত পাছো কৰে তথাপিও আপোনালোকে চাকৰি নাপাব, কাৰণ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো ইনভ্যালিড হৈ যাব, ঠিক আছে। ইয়াৰ উপৰিও মোক বহুতে কৈ আছিলে যে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তেওঁলোকৰ যিটো সাব ডিভিজন আছে সেইটো আনডিফাইন আহি আছে, বা যিটো সাৰ্কেল অফিচ দেখুৱাব লাগে তাতে আনডিফাইন আহি আছে। এইবিলাক ক্ষেত্ৰত তেওঁলোকে কি কৰিব পাৰে জানেনে? মই মাত্ৰ সেৱা সেতু পৰ্টেলটো চাই আছিলোঁ। সো তাতে আপোনালোকে কি কৰিব, যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰা আছে, বাই ডিফল্ট আপোনালোকৰ যিটো নিজৰ ডিষ্ট্ৰিক্ট হয় সেইটোৱে সিলেক্ট কৰা আছে, কিন্তু আপোনালোকে কি কৰিব ইচ্ছাকৃতভাৱে আপোনালোকে অন্য ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব আৰু তাৰপিছত অলপ পিছতেই আপোনালোকে আকৌ নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব, ঠিক আছে। নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ লগে লগে আপোনালোকে চাব আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমান কেইটা সাব ডিভিজন আছে সেইকেইটা লিষ্ট আহি যাব নেক্সট অপশ্যনত, যিটো সাব ডিভিজন বুলি অপশ্যন থাকে তাতে আপোনালোকে অপশ্যন পাই যাব, ঠিক আছে। আৰু তাতে গোটেইকেইটা সাব ডিভিজন থাকিব, যিটো সাব ডিভিজন আপোনাৰ হয় সেইটো সাব ডিভিজন আপোনালোকে সিলেক্ট কৰক, তাৰপিছত আপোনালোকৰ সেই সাব ডিভিজনৰ আণ্ডাৰত কেইটা চাৰ্কেল অফিচ আছে সেই চাৰ্কেল অফিচ কেইটা আহি যাব, ঠিক আছে। সো এনেদৰে আপোনালোকে নিজৰ চাৰ্কেল অফিচটো সাব ডিভিজনটো গোটেইখিনি বস্তু আপোনালোকে কৰিব পাৰিব, ঠিক আছে। চাৰ্কেল অফিচ আছিল নহ'লে কনষ্টিটুৱেঞ্চি আছিল, কিবা এটা আছিল, মই অলপমান কনফিউজ হৈ আছোঁ। যি নহওক সেইটো আহি যাব আপোনালোকে যদি ডিষ্ট্ৰিক্টটো চেঞ্জ কৰি আকৌ নিজৰটো দি দিয়ে, ঠিক আছে, বাকী প্ৰব্লেমখিনি সলভ হৈ যাব। আৰু বাকী যদি আপোনালোকৰ কিবা প্ৰব্লেম ফেচ কৰে আপোনালোকে নিশ্চিতভাৱে কমেণ্ট বক্সত জনাব। ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম, টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া থাকিব, আপোনালোকে তাত আপোনালোকৰ কোৱাৰিজবিলাক জনাব পাৰে, মই নিশ্চিতভাৱে সলভ কৰাৰ ট্ৰাই কৰিম। এইখিনি আছিল আপডেট, মনত ৰাখিব 15 আগষ্ট 2024 লাষ্ট ডেট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটখনৰ ৰি ৰেজিষ্ট্ৰেশ্যন কৰাৰ, ঠিক আছে। চ' থেংক ইউ, লগ পাম আন এটি নতুন ভিডিঅ'ত।